এভৰিৱান গুড মৰ্নিং আসসালামু আলাইকুম নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ নতুন ঘৰৰ পৰাই এতিয়া ৰাতিপুৱাই জা জলপান খাই কোৱাৰ্টাৰৰ পৰা আহিলোঁ মানে মোৰ বোলো ইয়াত আজি অলপমান মোৰ কাপোৰ কানি ধুবলৈ আছিলে সেইখিনিও ধুই মেলি থৈ যাওঁ আৰু ভিডিঅ'টো সেইকাৰণে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱা যিহেতু তাত ষ্টাৰ্ট কৰিবলৈ নহ'লে আৰু তো আহিলোঁ আহি এতিয়া কাপোৰ কানি ধুম তাকে বোলো আজিৰ দিনটোৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিম আৰু বেগত ভৰাই মেলি লৈ আহিছোঁ তাৰমানে কি হ'ল যিবিলাক জেকেট চুৱেটাৰ সেইবিলাক তাত ধুলেও নুশুকায় মই ইয়াতে মেচিনত বোলো ধুই দিম ধুই মেলি আৰু এইফালে শুকুৱাই মেলি তেতিয়া আকৌ লৈ যাবলৈ হ'ব আৰু ৰ'দো নপৰে আমাৰ তাত ভালকৈ এইফালে মেচিনত দি দিলোঁ কাপোৰ এইখিনি হ'ব এতিয়া মানে মায়েও কাপোৰ ধুই আছে বৰ্ডখন আমাৰ ঢুকি নাপায় সেইকাৰণে বোলো আৰু অকণমান ৰুমটো চাফ চিকুণ কৰিব লাগিব যিহেতু বিয়াও পাইছেহি ভিতৰত বৰ বেলেগ উঠে পোহৰ সেই বোলো আজি কৰি লওঁ কাইলৈ আকৌ মাইনাহঁতৰ ঘৰত চাগে মিঠাই চিঠাই বনাব লাগিব নেকি বিয়াৰ মিঠাই বনাবলৈ আছে আজি ইয়াত কাপোৰ কানিখিনি ধুই থওঁ ৰ'দ থাকোঁতে আৰু সেইকেইদিন সদায় কাপোৰ গেলাই আছোঁ পিন্ধি ধুবলৈ সময় নাইকিয়া হৈছে হ'লেও ধুইছোঁ বাৰু তাৰ মাজতে তথাপি ডাঠ কাপোৰবিলাক আকৌ শুকুৱাই নিদিলে মানে নুশুকায়ো মেচিনতে দি দিম আৰু সোনকালো হ'ব তেতিয়া বোলো সেইবুলি আহিলোঁ ৰাতিপুৱা নহয় আহি পাওঁতে আমাৰ 9টা চাৰে 9টাই বাজিলে তাত বনাই মেলি খাই মেলি পানী চানী ধৰি আৰু কাঁহী বাতি চাহি ধুই আজৰি হৈ আহিছোঁ আৰু এই হাবি আমাৰ ৰুমৰ পৰা হাবিয়ে দেখি থাকি সেয়া কাপোৰ ধুই শুকুৱাই আজৰি হৈ জাষ্ট আহিছোঁ আৰু গা চা ধুই মেলি ঘৰ চৰ মুচি চাফ চিকুণ কৰি এতিয়া বাজিছে 1:30 ভাত খাব আছে এইখিনি জাপি আকৌ লৈ যাব লাগিব যিখিনি নিপিন্ধো সেইখিনি থৈ যাম আৰু যিখিনি পিন্ধো সেইখিনি লৈ যাম আজি আকৌ বতৰটো কাপোৰ ধুবলৈ ইয়ালৈ আহিলোঁ সোনকালে শুকাব বুলি এতিয়া আকৌ ইয়াতে মানে ৰ'দেই নাইকিয়া হ'ল চবতে নাই বাৰু ৰ'দটো নাইকিয়া হ'লেও শুকালে ইয়াৰ আনকালে আকৌ মানে এতিয়া মেচিনত শুকুৱাই দিলোঁ কাৰণে বাৰু শুকাই গ'ল এইখিনি জাপি লওঁ এতিয়া আৰু জাপি মেলি একেবাৰে বেগত ভৰাই লৈছোঁ যিহেতু আকৌ যাবগৈ লাগিব যিখিনি মানে দৰকাৰ নাই সেইখিনি ইয়াতে থৈ গৈছোঁ তাতো এনেই মিছাকৈ বোলো যা যাব ইয়াতে গডৰেজত বা আলনাত জাপি থৈ বা এনেকৈ মানে ভৰাই থৈ গ'লেও ভাল মানে বেয়া লেতেৰা নহয় আৰু এনেকৈ আমাৰ এতিয়া তাত মুকলিকৈ থৈ দিয়া হৈছে বা এনেই অদৰকাৰী বস্তুখিনি মানে এনেই জাজ কৰাতকৈ ঘৰতে থৈ যাম আৰু এইফালে আকৌ এইখিনিতে কাৰেণ্টটো গুচি গৈছিলে সেইটোকে মানুহজনে কিবা কিবি কৈ আছিলে মোৰ আকৌ কাহো ধৰিছে নহয় তথাপি আজি দিনটো পানী খচি থকা হৈছে জ্বৰ চৰে নেপালেহে হৈছে আৰু এইফালে শাহুমায়ে কিবা এটা কৈছিলেহি তেওঁ কৈ পিনি গ'লগৈ বাৰু আৰু মই কাপোৰ কানি জাপি ল'লোঁ কেইটামান যিকেইটা পিন্ধি যাম সেইকেইটা খালি উলিয়াই থৈছোঁ ভৰাই দিয়া নাই আৰু মানুহজনেও গা ধুবলৈ গৈছে কাৰেণ্টটো গুচি গ'ল আন্ধাৰ হৈ গ'ল সেইটোকে কিবা কিবি কৈ আছিলে মেচিনটোত বোলে কাপোৰকেইটা দিলে কাৰেণ্টটো গুচি গ'ল অকণমান ঘূৰিয়ে বোলো বন্ধ কৰি দিয়ক আৰু এতিয়া উপায় নাই ৰখি থাকিবও নাই আৰু বোলো যি হ'ল আৰু ধুই ধাই আজৰি হৈ আৰু জাপি ল'লোঁ আৰু বিচনাখনো যাতে বেড কভাৰখনো মানে ধুই দিছিলোঁ গাৰু গিলিপ লগাই দিছোঁ আৰু লগাই মেলি ধুনীয়াকৈ বোলো পাৰি মেলি থৈ দিওঁ আৰু অলপ কাপোৰ আছে সেইখিনি ওপৰৰ পৰা আনিব লাগিব আনি যি শুকালে আৰু এতিয়া যিহেতু 3টা বাজিবলৈ হ'ল আৰু দেৰিলৈকে থাকিবও নোৱাৰোঁ ঠাণ্ডাও পৰিছে খুব মতে নিজৰো ঠাণ্ডা লাগিছে দিনটো পানী খচি থকা আৰু সেইকাৰণে সোনকালে বোলো বিচনাখনো পাৰি মেলি থৈ কাপোৰখিনি আনিম আৰু ওপৰৰ পৰা তাৰপৰা তিতাই শুকানে চব ভৰাই ল'ম আৰু তিতাখিনি তেতিয়া কাইলৈ তাতো দি দিব পাৰিম আধা শুকান হৈ থকাই আছে যেতিয়া আৰু ৰ'দ নপৰিলে যে সঁচাকৈ বৰ দিগদাৰ হয় আমাৰ একেবাৰে ৰুম চুম চাফা কৰি বিচনা পাৰি মেলি এতিয়া আহিছোঁ আৰু অলপ কাপোৰ আছে সেইখিনিও বোলো লৈ যাওঁ আৰু যি শুকালে নুশুকাখিনিও লৈ যাব লাগিব তাতে মেলি থ'ম আৰু ভিতৰতে আৰু সেই বুলি ওপৰলৈ আহিলোঁ যিহেতু এতিয়া 3টা বাজিলেই সন্ধিয়া হৈ যাব মানুহজনে ফুলৰ ডাল কাটিছে অকণমান জোকাই ল'লোঁ আৰু কাপোৰ লৈ মেলি এয়া চব ৰেডি আহোঁতে একদম এসোপামান লৈ আহিছিলোঁ এতিয়া অলপমান থৈ গৈছোঁ আৰু পূৰা ওলাই মেলি ৰেডি হৈ গ'লোঁ
যিহেতু কাৰেণ্টটো নাছিলে এইখিনি সময়ত, সেইকাৰণে আন্ধাৰ আন্ধাৰ হ'ল। আৰু ওলালোঁ, এতিয়া যাওঁ, গৈ আকৌ ঘৰত গৈ এইখিনি চিজিল কৰিব লাগিব। বাহিৰত অলপ পোহৰ হৈছে, যিহেতু ৰুমটো খিৰিকী মাৰি দিলোঁ, পৰ্দা চৰ্দাবিলাকো টানি দিলোঁ কাৰণে পূৰা আন্ধাৰ নিচিনা হৈ গ'ল। হ'লেও 3:30 হ'লেই আৰু এতিয়া আন্ধাৰেই হ'বই লাহেকৈ। তাৰপিছত এয়া ভাইটিয়ে আনিছিলে মিঠা আলু, মায়ে দি পঠিয়ালে বোলে বইল কৰিবা, বইল কৰিলে অলপ দি পঠিয়াবা বুলিকে, মানে একেবাৰতে আৰু সেইকাৰণে গোটেইখিনি একেলগতে বইল কৰি দিলোঁ। আৰু এইখিনি এতিয়া বাকলি এৰুৱাই আবাও আহিব আৰু মানুহজনকো খাবলৈ দিম গাখীৰ আৰু চেনিৰ লগত। মই পিছে বৰ ভাল নাপাওঁ, সেইকাৰণে নাখাওঁ। ৰাতি এতিয়া আকৌ ঘৰলৈ যাবলৈ খানা খাব মাতিছে। আজি বোলে কিবা খানা খাম এনেই আৰু, মুঠতে গোটেইকেইটাই বোলে লগতে ভাত খায়ে আছোঁ, তথাপি আকৌ মাতিছে যাওঁ। ঠাণ্ডাখনত যাবলৈ মন যোৱা নাই। আজি যিহেতু ভোজো খাইছে, পুৰা বিহুৰ খাই বৈ আহিলোঁ। এতিয়া ৰখিছোঁ এইডোখৰতে, যিহেতু মানুহজনৰ ডিউটি আছে, কিবা লগৰটোৰ লগত কথা পাতিছে, মই ৰখি দিছোঁ আৰু ৰাস্তাতে। ৰেড লাইট এটা জ্বলি আছে কাৰণে পোহৰটো বেলেগ বেলেগ লাগিছে। আমাৰ কলনীত থকা ৰখীয়াকেইটা ভাগৰ মাৰিছে দেই, দুটাই ভাগৰ মাৰিছে আৰু এটা একদম পূৰা কাণ থিয় কৰি চাই আছে। মই এটা ৰখি আছোঁ। যাম এতিয়া ৰুমলৈ, ভাত খাই মেলি আহিলোঁ। আজি চবফালে গান বাজনা খানা হৈ আছে, যিহেতু আজি ভোজ ভাত খাব আৰু আমিও খাই আহিলোঁ। মাছ বনালোঁ, ভিডিঅ' নকৰিলোঁ আৰু যিহেতু মানে কি হয়, অকণমান আন্ধাৰো হয় আৰু বাবাহঁতেও কিবা কথা চথা পাতি থাকে, নাই নি আৰু বেয়া লাগে, সেইকাৰণে ভিডিঅ' নকৰিলোঁ। ময়ে বনালোঁ বাৰু, মাছ বনালোঁ, মাছ ভাত খালোঁ। দুপৰীয়াও মাছ খালোঁ, মানে আজি শাক, পালেং শাক মাছ দি বনাইছিলে। তেতিয়া মায়ে বনালে আৰু মই কাপোৰ কানি ধুই আছিলোঁ যে, গ্লাছখনতে দেখাই কথা পাতিছোঁ। মানুহজনে কিবা কথা পাতি আছে লগৰ এজনৰ লগত, মই সেয়া ৰখি আছোঁ আৰু ডিউটি আছে নাইট, মই আজি অকলেই থাকিব লাগিব আৰু ঘৰ আহি পালোঁ। ঘৰ আহি পাওঁতে 9:30 হ'লেই। মানুহজনৰ যিহেতু ডিউটি আছে, তেওঁ যাব আৰু এতিয়া ডিউটি। ওচৰতে বাৰু থাকিব। মই মানে যিহেতু আজি বিহুৰ ভোজ ভাত খাব যে, ডিউটি পেটলিং ডিউটি হ'ব, ঘূৰি ফুৰিব, সেইকাৰণে আৰু থাকিব পাৰিম আৰু। আমাৰ এইফালেও গোটেই মানুহ হুলস্থুল কৰি আছে, গান চান বজাই আছে, ভোজ ভাত খাইছে, চিঞৰ বাখৰ। শুবলৈতো নাপামেই চাগে, আজি সাৰ পায়ে থাকিব লাগিব আৰু তেওঁ যাব এতিয়া। আৰু মই ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ, মানে চৰ্দি লাগিছে ঠাণ্ডাখনত অহা যোৱা কৰি থকা। মই কৈছোঁ গধূলি অহাটো যে আৰু অহা যোৱা কৰাটো বন্ধহে কৰিব লাগিব। আৰু নাহিলেও নহয়, এতিয়া মাহীহঁতৰ হ'লেও ঘপককৈ যাবলগীয়া হয় ন, বিয়াৰ কেইদিনতো এতিয়া তেনেকুৱাই হ'ব। আৰু সেইকাৰণে মই বোলো ভিডিঅ'টো সামৰণি মাৰি দিওঁ। দিনটো মানে পানীও চুই থাকিলোঁ, ঠাণ্ডাও লাগিছে অলপ, আৰু এতিয়া স্কুটিত আহিছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহোঁ দিয়ক, নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাওঁ আপোনালোকক। আৰু বিয়াৰ ভিডিঅ'বিলাকতো পায়ে থাকিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব। আজিলৈ আহোঁ দিয়ক, বাই বাই, গুড নাইট।